ৰাজ্যত পুনৰ সংঘটিত হ'ল যৌন নিৰ্যাতনৰ দৰে নিৰ্লজ্জ ঘটনা। কামৰূপ জিলাৰ কমলপুৰত যৌন নিৰ্যাতনৰ বলি হ'ল এগৰাকী কিশোৰী। কমলপুৰ থানাৰ অন্তৰ্গত আজাৰা গাঁৱত সংঘটিত হয় এই পৈশাচিক কাণ্ড। অনিল কলিতা নামৰ এজন বিবাহিত পুৰুষে যৌন নিৰ্যাতন চলাই অষ্টম শ্ৰেণীত পঢ়ি থকা এগৰাকী ছাত্ৰীক। পেছাত বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী অনিল কলিতাই বিভিন্ন চলে বলে ফুৰিবলৈ গৈছিল ভুক্তভোগী কিশোৰীগৰাকীৰ ঘৰলৈ। আনহাতে কিশোৰীগৰাকীৰ ভাতৃ অসুস্থ হৈ থকাৰ বাবে কিশোৰীগৰাকীৰ মাতৃ ব্যস্ত আছিল ভাতৃৰ শুশ্ৰূষা কৰাত, আৰু তাৰে পূৰ্ণ সুযোগ গ্ৰহণ কৰিলে অনিল কলিতাই। অন্য এটা কথাত বলপূৰ্বকভাৱে কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে কিশোৰীগৰাকীৰ মাতৃয়ে। আমাৰ ঘৰত গৈছে সি, যাই কেনে ৰাতিপুৱা 9টা বজাত অনিল কলিতা বহিবা দিলোঁ, কৈছে মই নবাওঁ বৌ যাওঁ, সেনেকৈ ক'লাম। সেনেকৈ যাই তাৰমানে মাইনাক দেখা পাই বাটৰ পৰা ফিৰি আহি মাইনাক তাৰমানে মজিয়াতে মাৰি ধৰিছে। তাই তাৰমানে বাগেৰি আটা বাঢ়ি আছে। মই তেতিয়া ভিতৰত আছিলোঁ, মই তেল মালিচ কৰি আছোঁ বাবুটোক। সি লাইনতে কাম কৰে, লাইনত কাম কৰে। পৰিয়াল নাইবা আত্মীয়ৰ সৈতে দেশ বা বিদেশ ভ্ৰমণ কৰাৰ কথা ভাবিছে নেকি? তেন্তে এতিয়া আৰু চিন্তা নকৰিব। আপোনাৰ ভ্ৰমণৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা লাভ কৰিব পাৰিব একেটা ঠাইতে। দি ট্ৰেভেল বন্ধু উত্তৰ পূৰ্বাঞ্চলৰ এটি আগশাৰীৰ প্ৰতিষ্ঠান। বিমানৰ টিকট, ৰেলৰ টিকট, হোটেল বুকিং, হলিডে পেকেজৰ লগতে পাছপৰ্ট ভিছা লাভৰ সহায়ৰ বাবে আজিয়েই যোগাযোগ কৰক। আমাৰ ফোন নম্বৰ 97066685567 অথবা 9101301856। আমাৰ ঠিকনা লীলজ HDFC বেংকৰ ওচৰত, বিজয়নগৰ, কামৰূপ। লম্পট চৰিত্ৰৰ অনিলৰ বিৰুদ্ধে ইতিমধ্যে কিশোৰীগৰাকীৰ মাতৃয়ে কমলপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। আৰু লগে লগে কমলপুৰ আৰক্ষীয়ে অভিযান চলাই ধৃত অনিল কলিতাক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। আজি দিনৰ ভাগত মহিলা এগৰাকী আহিছে থানাত যে তেওঁৰ ছোৱালীজনীক গাঁৱৰে এজন লোকে যৌন নিৰ্যাতন চলোৱা বুলি থানাত আহি পেলাই এজাহাৰ দিলে। এজাহাৰ দিয়াত আমি লগে লগে তদন্তত নামিলোঁ। জোৰ তদন্ত চলাই আসামীজনক গ্ৰেপ্তাৰ কৰা হ'ল, আৰু বৰ্তমান তেওঁক আমি মেডিকেল কৰাই আছোঁ। আৰু বিহিত ব্যৱস্থা, তাৰ আইনমতে যি বিহিত ব্যৱস্থা হয় গোচৰ ৰুজু কৰি বিহিত ব্যৱস্থা লোৱা হ'ব। কি নাম আসামীজনৰ নাম অনিল কলিতা। তেওঁৰ ঘৰ আজাৰাতে। বয়স প্ৰায় তেওঁৰ 35-40 মান হ'ব। এজনী শিশু ছোৱালীক যৌন নিৰ্যাতন চলাইছে। বাইহাটা চাৰিআলিৰ পৰা ভগদত্ত ডেকাৰ ৰিপৰ্ট, নিউজ 8 নৰ্থ ইষ্ট।